আমি অসম সাহিত্য সভাৰ স্থায়ী বিত্ত নিধিৰ উদ্যোগত আঞ্চলিক ভাষা সাহিত্য বাণিজ্যিক সহযোগত এই শিবিৰটো আমি কাকতিপাৰা পুৰণা নামঘৰতো কৰিছিলোঁ আৰু মানুহৰ অভূতপূৰ্ব সঁহাৰি বহু ভাল লাগিছে আৰু ডক্টৰখিনি যি সহযোগ তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আমাৰ অসম সাহিত্য বা স্থায়ী বিত্ত নিধিৰ উদ্যোগত আমি যিটো কৰিছোঁ এইটো হ'ল যে আমি অকল অসম সাহিত্য বা স্থায়ী বিত্ত নিধি আজীৱন সভ্যকৰে নহয়, আমি আজীৱন সভ্যখিনিক সুচিকিৎসা দিয়াৰ বাবে ইয়াত ব্যৱস্থা কৰিছিলোঁ আৰু বহুত আজীৱন সভ্য আহিছে, তেখেতসকল উপকৃত হৈছে। তাৰ কাৰণে আমি গোটেই সদস্যকে আমি ধন্যবাদ দিছোঁ আৰু বিশেষকৈ আজিৰ এই আমাৰ শিবিৰত উপস্থিত আছে আমাৰ অসম সাহিত্য সভাৰ বাবুল ৰাজবংশী, অসম সাহিত্য সভাৰ আমাৰ স্থায়ী বিশ্বকলাৰ আহ্বায়ক মাননীয় মাৰুদ সৈয়দ মাৰুদ আৰু আমাৰ আপোনালোকে দেখেই চবতে আপোনালোকে পাবই আমাৰ স্বৰ্গজ্যোতি চেতিয়া আমাৰ প্ৰচাৰ কোষৰ আহ্বায়ক, গোটেইখিনি আমাৰ সহযোগ কৰিছে। এই অনুষ্ঠানটোত এই সংঘত আমাৰ এইটোত এই কাৰ্যসূচীত আমাৰ কিষাণ সংঘ আৰু বিশেষকৈ আমি নাম ল'ব লাগিব আমাৰ হৰগোবিন্দ বৰ্মন আৰু ব্ৰজেন বৰ্মনক, তেওঁলোকৰ সহযোগ যথেষ্টভাৱে আমি পাইছোঁ আৰু তেওঁলোকে যদি নাথাকিলেহেঁতেন আমাৰ হয়তো এইটো সাফল্যমণ্ডিত নহ'লহেঁতেন। অনাগত দিনত এইবোৰ পদক্ষেপ বা আমি যিহেতু কাৰ্যসূচী আৰম্ভ কৰিছোঁ, আমি যিমান পাৰোঁ আমি আজীৱন সভ্যৰ মাজত আৰু এই বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আমাৰ মাজত উপস্থিত আছে আমাৰ এইটো মাৰলী হস্পিটেল, আমাৰ কাকতিপাৰা অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধি উদ্যোগত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। সেই আয়োজনত সুচাৰুৰূপে আমাৰ পৰিচালনা কৰিছে আমাৰ স্থায়ী বিত্তীয় নিধি আহ্বায়ক গোবিন্দ কলিতা ডাঙৰীয়াই আৰু অনাগত দিনত বা আগতেও এনেকুৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ আমাৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত আমাৰ অসম সাহিত্য সভাৰ কৰ্মচাৰী বাবুল ৰাজবংশী ডাঙৰীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছে আৰু এইটো দ্বিতীয় কাৰ্যসূচী। অনাগত প্ৰতিটো দিনত অসম সাহিত্য সভাৰ আজীৱন সভ্যসকলৰ স্বাস্থ্য যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনাগত প্ৰতিটো দিনত এনেদৰে স্বাস্থ্য শিবিৰ গ্ৰহণ কৰি থকা হ'ব, স্বাস্থ্য শিবিৰ পদক্ষেপ লৈ থকা হ'ব আৰু এইখিনিতে গুৱাহাটী মাৰোৱাৰী মেটাৰ্নিটি মেডিকেলত আমি প্ৰতিগৰাকী ডাক্তৰক, প্ৰতিগৰাকী চিকিৎসকক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি মানে আমাৰ লগত সহযোগিতা আগবঢ়াইছে সেই সহযোগিতা আগন্তুক প্ৰতিটো দিনত আমাৰ লগত হৈ থাকিব বুলি আশা কৰিলোঁ। লগতে আপোনালোক সাংবাদিক বন্ধুসকলকো কৃতজ্ঞতা জনাইছোঁ, ইমান সুন্দৰকৈ আমাৰ প্ৰচাৰ চলাইছে।